নমস্কাৰ ৰেডি টকছল আপোনাল সকলোকে স্বাগতম জনাইছো ৰাজ্যৰ এতিয়া লাখ লাখ চাহ শ্ৰমিকলৈ ভাল খবৰ এই ভাল খবৰ দিছে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ এতিয়া 7 লাখকৈ চাহ শ্ৰমিকক দিয়া হ'ব 5000 টকাকৈ সাহায্য অকল চাহ শ্ৰমিকেই নহয় বাগিচাৰ কৰ্মচাৰীও লাভ কৰিব এই সাহায্য এই ভাল খবৰ দিছে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লৈ আহিছে এই মুহূৰ্তত সবিশেষ এই মুহূৰ্তত জনাইছো আপোনালোকক ৰাজ্যৰ এতিয়া লাখ লাখ চাহ শ্ৰমিকৰ বাবে আহিছে ভাল খবৰ 7 লাখ চাহ শ্ৰমিকলৈ 5000 টকাকৈ সাহায্য ঘোষণা চাহ শ্ৰমিক আৰু বাগিচাৰ কৰ্মচাৰীয়ে লাভ কৰিব এই সাহায্য ৰাজ্যিক কেবিনেটত লোৱা হৈছে বৃহৎ সিদ্ধান্ত এটি কলি দুটি পাত আঁচনি ৰূপায়ণ কৰাৰ ঘোষণা এতিয়া মুখ্যমন্ত্ৰীৰ ৰাজ্যৰ এতিয়া লাখ লাখ চাহ শ্ৰমিকৰ বাবে আহিছে ভাল খবৰ দিছে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ 7 লাখকৈ চাহ শ্ৰমিকলৈ এতিয়া 5000 টকাকৈ সাহায্য ঘোষণা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে চাহ শ্ৰমিক আৰু বাগিচাৰ কৰ্মচাৰীও এতিয়া লাভ কৰিব এই সাহায্য ৰাজ্যিক কেবিনেটত লোৱা হৈছে বৃহৎ সিদ্ধান্ত এটি কলি দুটি পাত আঁচনি ৰূপায়ণ কৰাৰ ঘোষণা কৰিছে এতিয়া মুখ্যমন্ত্ৰী গৰাকীয়ে 7 লাখ চাহ শ্ৰমিকলৈ 5000 টকাকৈ সাহায্য ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চাহ শ্ৰমিক আৰু বাগিচাৰ কৰ্মচাৰীয়ে লাভ কৰিব এই সাহায্য ৰাজ্যিক কেবিনেটত লোৱা হৈছে বৃহৎ সিদ্ধান্ত এটি কলি দুটি পাত আঁচনি ৰূপায়ণ কৰাৰ ঘোষণা কৰিছে এতিয়া মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্যৰ যি চাহ শ্ৰমিক আছে সেই চাহ শ্ৰমিকসকলৰ বাবে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছে ভাল খবৰ এতিয়া 7 লাখকৈ শ্ৰমিকে 7 লাখকৈ ৰাজ্যৰ আচলতে 7 লাখ চাহ শ্ৰমিকলৈ 5000 টকাকৈ সাহায্য ঘোষণা কৰিছে এতিয়া মুখ্যমন্ত্ৰী গৰাকীয়ে অকল চাহ শ্ৰমিকেই নহয় বাগিচাৰ যি কৰ্মচাৰী আছে সেই কৰ্মচাৰী সকলো এতিয়া লাভ কৰিব এই সাহায্য আৰু এই সিদ্ধান্ত ৰাজ্যিক কেবিনেটত লোৱা হৈছে বৃহৎ সিদ্ধান্ত এটি কলি দুটি পাত ৰূপায়ণ কৰাৰ ঘোষণা কৰিছে এতিয়া মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্যৰ লাখ লাখ চাহ শ্ৰমিকৰ বাবে এতিয়া আহিছে ভাল খবৰ 7 লাখ চাহ শ্ৰমিকলৈ 5000 টকাকৈ সাহায্য ঘোষণা কৰিছে এতিয়া মুখ্যমন্ত্ৰীয়ে চাহ শ্ৰমিক আৰু বাগিচাৰ কৰ্মচাৰীয়ে লাভ কৰিব এই সাহায্য ৰাজ্যিক কেবিনেটত লোৱা হৈছে এই বৃহৎ সিদ্ধান্ত এটি কলি দুটি পাত আঁচনিৰ ৰূপায়ণ কৰাৰ ঘোষণা কৰিছে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ লাখ লাখ শ্ৰমিকৰ বাবে এতিয়া আহিছে ভাল খবৰ আৰু এই ভাল খবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 7 লাখ চাহ শ্ৰমিকলৈ 5000 টকাকৈ সাহায্য ঘোষণা কৰিছে এতিয়া মুখ্যমন্ত্ৰী গৰাকীয়ে অকল চাহ শ্ৰমিকেই নহয় বাগিচাৰ যি কৰ্মচাৰী আছে সেই কৰ্মচাৰী সকলো এই সাহায্য এতিয়া লাভ কৰিব আৰু এই সিদ্ধান্ত বৃহৎ সিদ্ধান্ত এতিয়া লৈছে ৰাজ্যিক কেবিনেটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ভাল খবৰ আনিছে এতিয়া চাহ শ্ৰমিকসকললৈ এটি কলি দুটি পাত আঁচনি ৰূপায়ণ কৰাৰ ঘোষণা কৰিছে এতিয়া মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্যৰ লাখ লাখ চাহ শ্ৰমিকৰ বাবে এই ভাল খবৰ দিছে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক কেবিনেটত 7 লাখ চাহ শ্ৰমিকলৈ 5000 টকাকৈ এতিয়া সাহায্য ঘোষণা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে চাহ শ্ৰমিক আৰু বাগিচাৰ কৰ্মচাৰীয়ে লাভ কৰিব এই সাহায্য কেৱল চাহ শ্ৰমিকেই নহয় আচলতে বাগিচাৰ যিসকল কৰ্মচাৰী আছে সেই কৰ্মচাৰী সকলো এই 7 লাখ যি চাহ শ্ৰমিক 5000 টকাকৈ যি সাহায্য ঘোষণা কৰিছে সেই 5000 টকাকৈ সাহায্য এতিয়া সেই বাগিচাৰ কৰ্মচাৰী সকলো লাভ কৰিব আৰু এই বৃহৎ সিদ্ধান্ত এতিয়া লৈছে ৰাজ্যিক কেবিনেটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটি কলি দুটি পাত আঁচনি ৰূপায়ণ কৰাৰ ঘোষণা কৰিছে এতিয়া মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্যৰ লাখ লাখ চাহ শ্ৰমিকৰ বাবে আহিছে ভাল খবৰ এই ভাল খবৰ দিছে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 7 লাখ চাহ শ্ৰমিকলৈ 5000 টকাকৈ সাহায্য ঘোষণা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে চাহ শ্ৰমিক আৰু বাগিচাৰ কৰ্মচাৰী এতিয়া লাভ কৰিব এই সাহায্য ৰাজ্যিক কেবিনেটত লোৱা হৈছে বৃহৎ সিদ্ধান্ত এটি কলি দুটি পাত আঁচনি ৰূপায়ণ কৰাৰ ঘোষণা কৰিছে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমাৰ ওচৰত সেই মন্তব্য আছে তেওঁ কি ঘোষণা কৰিছে চাহ শ্ৰমিকসকলৰ বাবে যি ভাল খবৰ দিছে সেই মন্তব্য আমাৰ ওচৰত আছে মন্তব্য আগবঢ়াইছে আজি আমাৰ কেবিনেটত
এটা আমি বাজেটত কোৱাৰ দৰে এটা নতুন সিদ্ধান্ত এটা আমি ললো হেতু হল অইল ইণ্ডিয়া লিমিটেড IOC মেদান্ত এওঁলোকে যেতিয়া অইল এক্সপ্লোৰ কৰে বা তেল আহৰণ কৰে তেওঁলোকক সৰু ৰিগ এটা খান্দিব অকণমান মাটি লাগে কিন্তু আগত প্ৰৱণতা আছিল যে বহুত ডাঙৰ বিঘা মাটি একুয়াৰ কৰি লোৱা হয় আৰু যদি তেল তাতে নাপায় মাটিটো খেতিয়কৰ পৰাও গল চৰকাৰেও মাটিটো নাচায় এক প্ৰকাৰ মাটিটোত কোন বহি যায় ঠিক নাই এতিয়াৰ পৰা আমি কৈছো যে তেল আহৰণৰ কাৰণে আপোনালোকে ভূমি অধিগ্ৰহণ কৰিব নালাগে যিমান জাগাত ৰিগটো বহুৱাব লাগে মালিকৰ লগত ডাইৰেক্টলি কথা পাতিল সৰকাৰ ইয়াত তেতিয়া সোমাব যেতিয়া মালিক আৰু আপোনালোকৰ কথা বতৰা ফেইল হ'ব আদাৰৱাইজ মালিক আৰু আপোনালোকে মিলি মাটিৰ মালিক অইল ইণ্ডিয়া মাটিৰ মালিক ONGC প্ৰত্যক্ষভাৱে কৰিলক আৰু আজি আমি কৈছো যে ল্যান্ড ৰিক্লাসিফিকেশনো কৰিব নালাগে তেলৰ ক্ষেত্ৰত বা তেল আহৰণৰ ক্ষেত্ৰত যদি তলত তেল আছে আমাক ইনফৰমেশন দিয়ক মালিকে জনাই দিয়ক যে মোৰ কোনো আপত্তি নাই আৰু আপোনালোকে কাম কৰি গৈ থাকক অৰ্থাৎ আজি তেল সংগ্ৰহৰ কাৰণে যেটো মাটিৰ সংগ্ৰহৰ ক্ষেত্ৰত এটা বহুত ডাঙৰ ব্যুৰক্ৰেটিক ৰেড টেপিজিম আছিল আজি সেইটো একেবাৰে নোহোৱা হৈ গল এতিয়া ভূমিৰ মালিক আৰু অইল ইণ্ডিয়া দুইটাই প্ৰত্যক্ষভাৱে নিজৰ ভিতৰত কথা পাতি তেওঁলোকে কাম শেষ কৰিব পাৰিব ইয়াত DC ADC আৰু কোনো প্ৰয়োজন নাই গভৰ্ণমেণ্টৰ প্ৰিমিয়ামটো তেওঁলোকে খালি জমা দি দিলে হল ইয়াৰ ফলত খুব কম মাটিতে কামখিনি হৈ যাব আৰু DC SB ADC ল্যান্ড একুইজিশন এই প্ৰক্ৰিয়াবিলাক নাথাকিলে মানুহে খুব সাধাৰণভাৱে এই কামবিলাক কৰিব পাৰিব গতিকে আজি আমি সিদ্ধান্ত লৈছো কিন্তু কৰবাত যদি তেল আছে মাটিৰ মালিকৰ লগত অইল ইণ্ডিয়াৰ সমস্যা হৈয়ে আছে সমাধান হোৱা নাই লাষ্টতহে DC সোমাব আজি কেবিনেটত আমি চাহ উদ্যোগৰ 200 বছৰ সেলিব্ৰেশন যেটো আমি পালন কৰি আছো সেই সংক্ৰান্তত অসমৰ 7 লাখ চাহ শ্ৰমিকক প্ৰতিগৰাকী চাহ শ্ৰমিককে 5000 টকা কৈ দিয়াৰ বাবে এটা সিদ্ধান্ত লয় আৰু ইয়াত শ্ৰমিকৰ লগত চাহ বাগানত কাম কৰা কৰ্মচাৰী সকলেও ইয়াত এই 5000 টকাৰ এককালীন সাহায্য পাব 200 বছৰ চাহ উদ্যোগৰ কৃতজ্ঞতা হিচাপে আৰু ইয়াৰ বাবে কেবিনেটে 342 কোটি টকা অনুমোদন কৰে আৰু আপোনালোকে জানে যে স্কিমটোৰ নাম আমি দিছিলো এটিকলি দুটিপাত এই আঁচনিটোৰ বাবে প্ৰয়োজনীয় 342 কোটি টকা আজি আমাৰ ৰাজ্য চৰকাৰে মঞ্জুৰ কৰে এডভান্টেজ অসমৰ সময়ত মেদান্ত হস্পিটালে অসমত এখন চিকিৎসালয় স্থাপনৰ বাবে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছিল আজি কেবিনেটে তেওঁলোকৰ যেটো ইনভেষ্টমেন্ট প্ৰপোজাল আছিল 800 crores 8 কোটি টকা তেওঁলোকে গুৱাহাটীত ব্যয় কৰিব আজি কেবিনেটে সৰুসজাই ষ্টেডিয়ামৰ ঠিক লগতে থকা সৰকাৰি ভূমি আমি মেদান্ত হস্পিটালৰ কাৰণে আবলটন কৰাৰ সিদ্ধান্ত লৈছো আৰু তেওঁলোকে এটা নতুন সিস্টেম আনিব খুজিছে সন্মুখত মেদান্ত হস্পিটাল থাকিব লগত 100খন প্ৰসূতি আৰু শিশুৰ হস্পিটাল থাকিব আৰু লগতে এখন 5 ষ্টাৰো বহাব যাতে বাহিৰৰ পৰা মেডিকেল টুৰিজমৰ কাৰণে যদি বাহিৰা ৰাজ্যৰ পৰা কোনোবা আহে যাতে 5 ষ্টাৰ খনতে তেওঁলোকে থাকিব পাৰিব আৰু ট্ৰিটমেন্ট ল'ব পাৰিব এইটো এটা অসমত মেডিকেল টুৰিজম প্ৰতিষ্ঠাৰ কাৰণে ডাঙৰ এটা সিদ্ধান্ত লেমন ট্ৰি হোটেল বুলি যিখন আছে সেইখন তেওঁলোকে লগত লৈ আহিব 500 বেডেড হস্পিটাল হ'ব 100 বেডেড মাতৃ আৰু প্ৰসূতিৰ হস্পিটাল হ'ব আৰু লগতে লেমন ট্ৰি
এখন তেওঁলোকে হোটেল স্থাপন কৰিব আৰু টোটেল 2700 স্থানীয় নিযুক্তি হ'ব এনিটক্স হুতৰ বিপৰীতে ৰাইজৰ